ঐ কি হল তোৰ হা হা কি হল তোৰ মিৰ্গে ধৰিলে নেকি তহঁত অলপ আঁতৰি দিবি নেকি সৰুমণিৰ লগত মোৰ এটা কথা আছে প্ৰাইভেট হে প্ৰাইভেট নহয় প্ৰাইভেট সেইটোৱে প্ৰাইভেট অকলে পাতিম মোৰ লগত কি কথা আছে মানে ইহঁতে তাহাঁতে থাকিলে ঐ ই একেবাৰে প্ৰাইভেট কথা ক'বলৈ আহিছে যে তোৰ দিন ভাল যেন পাইছে ঐ যাওঁ বল ঐ পাত তোৰ প্ৰাইভেট কথা কি কথা কবি ক আকৌ মই আপোনাক মই মানে তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলো মই মানে তোক তই মানে মোক কি মই মানে তোক ইন্দ্ৰ কি হৈছে তোৰ প্ৰিয়ংকা আভা তহঁত ক'ত আছ এইফালে আনা ইন্দ্ৰ কিবা এটা হৈছে ইন্দ্ৰ লাভিং কি আহিছে হা আমাৰ গাঁৱৰ ছোৱালীবিলাকৰ নাম আছিলে কিন্তু এতিয়া আৰু গাঁৱৰ নাম মানুহৰ আগত ক'বলৈকে লাজ লাগিব নিজকে ভাল ভাল বুলি ক'লে কি হ'ব হে ঠিকেই আছে কুকুৰৰ নেচ কেতিয়াও পূৰ্ণ নহয় নহয় যাৰ চৰিত্ৰ যি ঐ মানুহৰ প্ৰেম লীলা লুকাই নাথাকে নহয় তোৰে ভাগ্য দে বিহুৱে মিটিঙে খেলে আমাৰ আগত লাগে কিছুমান ক্ষেত্ৰত যে চব অকলে আমাকো ক'ব লাগিছিল কুকুৰ মুখ সম্ভালি কথা কবি নহলে কি হয় নহলে কি ডাক্তৰৰ ওচৰলৈ তহঁতি কিহৰ কাৰণে গৈছিলি আমি কি নাজানো বুলি ভাবিছ কেইজনীৰ পেটত থকা পাপ যে ধুৱাই আনিলি তাৰ বাবে আমাৰ গাঁৱৰ কোন জাননে নাই হিচাপে নাই তহঁতি যেন একেখন গাঁৱৰ ল'ৰা নহয়হে কথাবিলাক অলপ সুস্থভাৱেতো পাতিব পাৰি আচলতে ঘটনাটো কি হৈছে কি নাই হোৱা সেইটো জানি ল এনেও কথাবোৰ ডাঙৰ হৈ গৈ আছে ইন্দ্ৰ আমাৰ গাঁৱৰ ছোৱালী বদনাম মানে আমাৰো বদনাম পেটত বাচ্চা হৈ গ'ল তথাপি তাই বাপেক কোন নাজানে তহঁত সকলোৱে শুনি ল জানমণি পেটত থকা সন্তানৰ বাপেক মই ৰাজা মোৰ ক্ষেত্ৰতে এনেকুৱা কিয় হয় মই বাৰু জানমণিৰ লগত অন্যায় কৰিলো নেকি যি হ'ল ৰাজা তই এতিয়া এনেকৈ মন মাৰি নাথাকিবি বল বিহুলৈকে যাওঁ কোনোবাই কিবা ক'লে মোক কবি মোক অলপ অকলে থাকিবলৈ দে
যিখন ঘৰত থাকে তাতেই তেনে কৰে চি বৰ লাজৰ বিষয় দেই হ'লেও ৰাজাক মই ভাল ল'ৰা বুলি ভাবিছিলোঁ প্ৰেম হৈ গ'ল এতিয়ানো সিহঁতে কিটো কৰিব হ'লেও পাই মানুহৰ বাছ বিচাৰ থাকিব লাগে তহঁতে কিমাননো আৰু একেবোৰ কথাতে লাগি থাক দেৰি হৈছে বল আৰে বল বল ঐ চাচোন খুৰী তই আমাৰ নাক কাণ সকলো কাটিলি এইবোৰ কৰিবলৈকে তোক ডাঙৰ দীঘল কৰিছিলো ৰ'বলৈ কিটো আছে তোৰ দৰে ছোৱালীক ডাঙৰ দীঘল কৰাতকৈ সৰুতে মাৰি পেলোৱা হলে মানুহৰ আগত মুখ দি ক'ব নোৱাৰা কৰিলি তই খুৰীদেউ নামাতিবি মোক খুৰীদেউ বুলি সৰুৰে পৰা তোক খুৱাই বুৱাই ডাঙৰ দীঘল কৰিলো তই আমাক কি দিলি মা তোমালোকে ৰাজাক মিছাতে গালি নাপাৰিবা তাৰ গাত কোনো দুখ নাই ভুল মই কৰিছো পাপী মই সি সঁচাকৈয়ে ভাল ল'ৰা সি আমাৰ ঘৰখনৰ কাৰণে মোৰ কাৰণে কি কৰা নাই তোমালোকে মোৰ কথা শুনা মোৰ গৰ্ভত থকা সন্তানৰ পিতৃ ৰাজা নহয় তেন্তে তোৰ পেটৰ সন্তানৰ বাপেক কোন মই